12 নম্বৰ প্ৰশ্নটোত কৈ আছে তলত দিয়া পৰিমেয় সংখ্যাবোৰ অধক্ৰমত সজোৱা। অধক্ৰম মানে হ'ল আমাৰ ডাঙৰটো আগত লিখিব লাগিব, ডাঙৰৰ পৰা সৰুলৈকে অৰ্থাৎ। তো ইয়াত 1 নম্বৰত দিছে -3/5, -7/10, 5/-8, -1/4। এতিয়া এইকেইটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব এইটো আগত লিখিব লাগিব। গতিকে আমি সেইকেইটা সমাধান কৰোঁ। 12ৰ 1 নম্বৰটো আমি লওঁ। 12ৰ 1 নম্বৰত দিয়া আছে -3/5, -7/10, তাৰপিছত আছে আমাৰ 5/-8 আৰু -1/4। প্ৰথমতে আমাৰ কি কৰিব লাগিব, এই গোটেইকেইটা তলৰ সংখ্যাকেইটাৰ লসাগু ল'ব লাগিব, অৰ্থাৎ 5, 10, 8, 4 এইকেইটাৰ লসাগু কি হ'ব সেইটা উলিয়াব লাগিব। তো 5ৰে আমি হৰণ দিওঁ প্ৰথমত, এবাৰ, দুবাৰ, ইয়াত 8, 8ৰ ভিতৰত নাযায়, 4, 4ৰ ভিতৰত 5 নাযায়, গতিকে সেইটা এনে থাকিব। তাৰপিছত এতিয়া যদি আকৌ আমি 2ৰে দিওঁ, 2 এবাৰ যাব, 4 বাৰ যাব, দুবাৰ যাব, আকৌ 2ৰে দিলে দুবাৰ, এবাৰ, গতিকে এইকেইটা শেষ হ'ল। এটা পূৰণ কৰিম এতিয়া 5 দুগুণে 10, 10 দুগুণে 20, 20 দুগুণে 40, 40 হ'ব লসাগু, গতিকে প্ৰত্যেকৰ তলত আমাৰ 40 হ'ব লাগিব। এতিয়া -3/5 ইয়াৰ লগত আমি 5ৰ লগত 8 পূৰণ কৰিলে 40 হয়, ইয়াতো 8 হ'ব, গতিকে ইয়াত হ'ব 40, ইয়াত হ'ব -3, 8 গুণ 24। তাৰপিছত এইটো হ'ব -7/10 ইয়াৰ লগত 4 পূৰণ কৰিব লাগিব, তলত যাতে 40 হয়, 4 10 গুণ 40, 4 7 গুণ 28। তাৰপিছত এইটো -5/-8 ইয়াৰ লগত পূৰণ হ'ব 5, 5, তলত হ'ব -40 আৰু ওপৰত 25। তাৰপিছত -1/4 ইয়াৰ লগত 10 পূৰণ হ'ব 10, তেতিয়াহ'লে ইয়াত হ'ব আমাৰ -40, তলত ওপৰত -10। তো এইকেইটা গোটেইকেইটা মাইনাছতে আছে, ওপৰত থাকক বা তলত থাকক মাইনাছেই হ'ব এইকেইটা। এতিয়া মাইনাছৰ ভিতৰত কোনটো ডাঙৰ সেইটো হ'ব আটাইতকৈ সৰু, আৰু সৰুটো হ'ব ডাঙৰ। তো ইয়াত তলতটো চবৰে 40 40কে আছে, ওপৰটো চাব লাগিব, -10, -25, -28, -24। তো এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ হ'ল আমাৰ 28, গতিকে এইটো হ'ব আটাইতকৈ সৰু, আৰু সৰু হ'ল সেইটো হ'ব ডাঙৰ। গতিকে ইয়াত ডাঙৰ কোনটো, এতেকে ডাঙৰ হ'ল এইটো, গতিকে আমি এনেকৈ লিখিব পাৰোঁ যে ডাঙৰটো আমি ইয়াৰ পৰা পাইছোঁ -1/4, গতিকে এইটো হ'ব আটাইতকৈ ডাঙৰ। তাৰপিছত ইয়াতকৈ ডাঙৰ হ'ব আমাৰ যেটো 24 আছে সেইটো হ'ব -3/5, -3/5। তাৰপিছত ডাঙৰ হ'ব 25 যেটো আছে সেইটো 25/40, এইটো হ'ব 5/-8। তাতকৈ সৰু ডাঙৰ হ'ব আমাৰ কি আছে, এইটো সবতকৈ ডাঙৰ, তাতকৈ সৰু এইটো, তাতকৈ সৰু এইটো, তাতকৈ সৰু এতিয়া ল'ব লাগিব, যেটো সবতকৈ ডাঙৰ সেইটো সৰু হ'ব। মাইনাছৰ ক্ষেত্ৰত ডাঙৰ সংখ্যাটো সৰু হয়, 28/40। সৰি এইটো আমাৰ এইটো নহ'ব, এইটো পাইছোঁ ইয়াৰ পৰা -7/10। তো এইটো হ'ল অধক্ৰম, এইটো আমাৰ অধক্ৰম হৈ গ'ল। তাৰপিছত 2 নম্বৰত আমাৰ দিছে 1/5, 7/10, 9/10, 3/5। গতিকে ইয়াত আমাৰ 5 আৰু 10 আছে গোটেইকেইটাত। তো ইয়াত আমি কি কৰিম যে ইয়াত লসাগু কি হ'ব, লসাগু আমাৰ 10 আৰু 5ৰ লসাগু হ'ল 10, গতিকে ইয়াত 1/5 ইনটু 2, কাৰণ 2 5 গুণ 10 হ'ব, ইয়াত 2, তেতিয়াহ'লে 10, 2, 7/10 এইটো আমাৰ 1/1 হ'ব, কাৰণ 1 পূৰণ কৰিলে 10 হ'ব, 10, 7। তাৰপিছত আমাৰ কি আছে 9/10, এইটোৰ লগত 1 1 পূৰণ হ'ব, তেতিয়াহ'লে ইয়াত হ'ব আমাৰ 10, 9। তাৰপিছত আমাৰ কি হ'ব, যেটো 3/5 আছে ইয়াৰ লগত 2 পূৰণ হ'ব 10, আৰু ইয়াত হ'ব 6। তো ইয়াত অধক্ৰমটো হ'ব আমাৰ সবতকৈ ডাঙৰ কোনটো, ডাঙৰ হ'ল আমাৰ ইয়াৰ ভিতৰত এইটো, গতিকে 9/10টো হ'ব আমাৰ ডাঙৰ, গ্ৰেটাৰ দেন। তাৰপিছত হ'ব আমাৰ 7/10,
10/10 এইটো তাতকৈ সৰু হ'ব, তাত ইয়াতকৈ সৰু হ'ল আমাৰ এইটো হ'ব 3/5 গ্ৰেটাৰ দেন ইয়াত তাৰপিছত আমাৰ হ'ব এইটো হ'ব 1/5। তো এইটো আমাৰ অধক্ৰম হৈ গ'ল। তাৰপিছত আমি 3 নম্বৰটো কৰিম। 3 নম্বৰত আছে 1/24, তাৰপিছত আছে 5/13, তাৰপিছত আছে 5/12, তাৰপিছত আছে 7/24। তো এইকেইটাৰ ভিতৰত লসাগু ল'ব লাগিব। লসাগু আমি উলিয়াম 24, তাৰপিছত 13, 12, 24। এইটাৰ লসাগু উলিয়ালে 2 এটা যদি দিওঁ 12, তাৰপিছত 13 ভিতৰত নাযায়, ইয়াত 6, ইয়াত 12। তাৰপিছত আকৌ 2 এৰে দিলে 6, 13 ভিতৰত নাযায়, 3, ইয়াত হ'ব 6। আকৌ 2 এৰে দিলে 2 এৰে যদি দিওঁ এতিয়া 2 3 বাৰ 13, 3 ভিতৰত নাযায়, 3 বাৰ এইটো। আকৌ 3 এৰে দিলে ইয়াত এবাৰ 13 ভিতৰত নাযায়, ইয়াত যাব 3 এবাৰ, ইয়াত এবাৰ। গতিকে এইটা পূৰণ হ'ব। 2 2 4, 2 4 8, 3 8 24 আৰু 13 পূৰণ। 3 8 24 4, সরি 3 4 12 2 হাতত গেল 1, 3 2 6 1 7, 1 4 4, 1 2 2, 2 11 1 3 3 12 হব। তেতিয়াহ'লে ইয়াত আমাৰ কি হ'ব 1/24 ইয়াৰ লগত পূৰণ হ'ব কিমান, ইয়াৰ লগত আমাৰ 13 পূৰণ হ'ব। 13 পূৰণ কৰিলে হ'ব 312 আৰু ওপৰত 13। তাৰপিছত 5/13 যেটো আছে ইয়াৰ লগত আমাৰ 24 পূৰণ হ'ব, 24 তলত হ'ব 312 আৰু 5 4 20, 5 2 10, 12 হ'ব 120। তাৰপিছত 5/12 ইয়াৰ লগত পূৰণ হ'ব কিমান, যদি আমি 312 বনাব বিচাৰো তেতিয়াহ'লে আমাৰ ইয়াৰ লগত পূৰণ কৰিব লাগিব 12 লগত 12 আৰু আছিল কিমান, তেতিয়াহ'লে 26 পূৰণ হ'ব, 26 তেতিয়াহ'লে 12 320 হ'ব আৰু 5 26 গুণে 5 6 গুণ 30 0, 5 2 10, 3 15 13 130 হ'ব। তাৰপিছত আছে 7/24 ইয়াৰ লগত পূৰণ হ'ব, ইয়াৰ লগত 13 পূৰণ হ'ব 13, তেতিয়াহ'লে 312 আৰু 7 3 21, 7 1 7 2 9। তেতিয়াহ'লে ইয়াৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ চাব লাগিব। 91 130 120 13, তেতিয়াহ'লে 130 ডাঙৰ, গতিকে 5/12 চবতকৈ ডাঙৰ হ'ব। তাৰপিছত সৰুটো চাব লাগিব, 130 সৰু হ'ল 120, এইটো হ'ব আমাৰ 5/13। তাৰপিছত আমাৰ ডাঙৰটো হ'ব সৰুটো হ'ব 120 গ'ল, 120ৰ পিছত আছে আমাৰ 91, এইটো আছে 7/24। তাৰপিছত আমাৰ হ'ব এইটো 1/24, এইটো অধক্ৰম হৈ গ'ল। এতিয়া আমি কি কৰিম 4 নম্বৰটো কৰিম। 4 নম্বৰত দি আছে -17/13 30, 11/-20 -3/10, 7/-15। তো ইয়াৰ ভিতৰত আমাৰ এই গোটেইকেইটা লসাগু ল'ব লাগিব 30 20 10 15। তো লসাগু হ'ব কি, যদি আমি 5 এৰে দিওঁ 5 6 বাৰ যাব, 4 বাৰ যাব, 2 বাৰ 3 বাৰ। আকৌ যদি 3 এৰে দিওঁ ইয়াত 2 বাৰ, ইয়াত নাযায়, ইয়াতো নাযায়, ইয়াত এবাৰ। আকৌ যদি 2 এৰে দিওঁ এবাৰ 2 বাৰ এবাৰ, গতিকে এটা এটা পূৰণ হ'ব 5 3 15 2 15 30 আৰু 30 দুগুণে 60। তো লসাগু হ'ব আমাৰ 60। তো 17/30 মাইনাছ, ইয়াৰ লগত 2 পূৰণ হ'ব, ইয়াত হ'ব 60, ইয়াত হ'ব আমাৰ 34। তাৰপিছত আমি এইটো লওঁ 11/-20, ইয়াত হ'ব 3 পূৰণ 3, ইয়াত হ'ব -60, ইয়াত হ'ব 33।
তাৰপিছত আছে -3/10 ইয়াৰ লগত 6 পূৰণ হ'ব 6 6 10 গুণ 60 6 3 18 তাৰপিছতটো হ'ব 7/-15 ইয়াৰ লগত পূৰণ হ'ব 4 কাৰণ 4 15 গুণে কিমান হয় 60 আৰু 4 7 গুণ 28 এতিয়া অৰ্ধক্ৰমটো কি হ'ব এতেকে অৰ্ধক্ৰমটো হ'ব আমাৰ সবতকৈ ডাঙৰটো সৰু হ'ব কাৰণ মাইনাছ সংখ্যা ইয়াত মাইনাছ সংখ্যাটো তো ইয়াত ডাঙৰ কোনটো হয় ইয়াত সবৰ তলত 60 আছে ওপৰটো চাব লাগিব 28 18 34 এইটো হল সবতকৈ ডাঙৰ গতিকে এইটো হ'ব সবতকৈ সৰু তাত সৰুটো ডাঙৰ হ'ব সৰুটো বিচাৰিব লাগিব সৰুটো হল আমাৰ এইটো আহিল আমাৰ -3/10 ৰ পৰা তো এইটো ডাঙৰ তাৰপিছতটো হ'ব আমাৰ ইয়াতকৈ ডাঙৰটো হল 28 এইটো আহিল 77/-15 ৰ পৰা তাৰপিছত আমাৰ হ'ব 28 তকৈ ডাঙৰটো হ'ব 33 এইটো হল 11/-20 তাতকৈ সৰুটো হ'ব এইটো -17/30 এইটো আমাৰ অৰ্ধক্ৰম হৈ গ'ল গতিকে এইকেইটা আছিল আমাৰ 12 নম্বৰৰ প্ৰশ্নৰ সমাধান এতিয়া 13 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান উলিয়াম 13 নম্বৰত দিছে তলত দিয়া উক্তিবোৰৰ কোনবোৰ সত্য লিখা প্ৰতিটো পৰিমেয় সংখ্যা একোটা স্বাভাৱিক সংখ্যা এইটো শুদ্ধ নহয় এইটো কেনসেল তাৰপিছত প্ৰতিটো স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা এইটো শুদ্ধ শূন্য এটা পৰিমেয় সংখ্যা নহয় শূন্যটো পৰিমেয় সংখ্যা হয় কাৰণ শূন্যৰ তলত 1 থাকে তাৰপিছত p/q আকাৰৰ সংখ্যাটো পৰিমেয় বুলি ক'ব নোৱাৰি p/q আকাৰত পৰিমেয় সংখ্যা ক'ব নোৱাৰি যদিহে p = 0 q ≠ 0 এইটো অশুদ্ধ এইটো আমাৰ সূত্ৰ p/q আকাৰত থাকিলে পৰিমেয় সংখ্যা হ'ব য'ত q ≠ 0 হ'ব নোৱাৰে এইটোতো ঠিকই আছে গতিকে এইটো আমাৰ কি অশুদ্ধ কৈছে ঠিক কোৱা নাই এইটো ঠিক হোৱা নাই গতিকে এইটো অশুদ্ধ গতিকে এইকেইটা প্ৰশ্ন আমি সমাধান উলিয়ালো এতিয়া 14 নম্বৰৰ কিটা চাও কি কৈছে 14 নম্বৰত কৈছে যে তলত উল্লেখ কৰা পৰিমেয় সংখ্যাসমূহ সংখ্যা ৰেখাত উপস্থাপন কৰা এইকেইটা যিকেইটা সংখ্যা দিয়া আছে এইকেইটা সংখ্যা ৰেখাত দেখুৱাব লাগে গতিকে আমি এইকেইটা সংখ্যা ৰেখাত দেখুৱাম 14 এক নম্বৰত আছে 2/7 2/7ক যদি আমি 1 কি সংখ্যা ৰেখাত দেখুৱা তেতিয়াহ'লে কি হ'ব এই 2/7 সংখ্যাটো আমাৰ কি হয় একৰ মাজৰ সংখ্যাটো পৰে অৰ্থাৎ এইটো যদি আমি ভগ্নাংশটো লওঁ তেতিয়াহ'লে এইটো কি হ'ব একৰ মাজত পৰিব 1 আৰু 0 ৰ মাজত গতিকে এইটো 1 আৰু এইটো 0 এই দুটাৰ মাজত যদি আমি 10টা ভাগ কৰো 1 2 3 4 5 6 7 8 9 10 এনেকৈ 1 2 3 4 5 6 7 8 9 10 গতিকে 10টা ভাগ হল ইয়াৰ ভিতৰত আমাৰ 7টা ভাগ কি দুটা ভাগ ল'ব লাগিব 7টাৰ ভিতৰত দুটা ল'ব লাগিব ইয়াত আমাৰ কি হৈছে এইটো 1 হ'ব এইটো 1 হ'ব কাৰণ 0 আৰু 1 ৰ মাজত আমাৰ কি 7টা ভাগ হ'ব লাগিব তো 1 2 3 4 5 6 7টা ভাগ হৈছে গতিকে আমাৰ 7টা ভাগ লৈ তাৰ পিছত 2 ঘৰ ল'ব লাগিব তেতিয়াহ'লে 2 ঘৰ কি হ'ব 1 2 ইয়ালৈকে আহিব গতিকে ইয়াত পৰিব সংখ্যাটো 2/7 এইটো হ'ব সংখ্যা ৰেখাত এইটো তাৰপিছত 2 নম্বৰটো আমি কৰিম 2 নম্বৰত আমাৰ দিয়া আছে 2 নম্বৰত আছে 1 সমস্ত 3/4 তেতিয়াহ'লে এইটো সংখ্যা ৰেখাত লিখিব হ'লে আমি কি কৰিব লাগিব সংখ্যা ৰেখাটো আঁকিব লাগিব এতিয়া আমাৰ চাব লাগিব এই সংখ্যাটো কি এই সংখ্যাটো 1 আৰু 2 ৰ মাজৰ সংখ্যা কাৰণ 1 আছে 1 সমস্ত আছে মানে 1 আছে 1 আৰু 2 ৰ মাজত তো 1 আৰু 2 ৰ মাজত কিমান দূৰ হ'ব 1 আৰু 2 ৰ মাজত 4 ঘৰ যায় 4 ঘৰ বনাই তাৰ 3 অংশ ল'ব লাগিব অৰ্থাৎ ইয়াক যদি আমি 4 অংশত ভাগ কৰো তেতিয়াহ'লে এনেকুৱা হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 4 ঘৰত ভাগ কৰি 3 ভাগ ল'ব লাগিব 1 ভাগ 2 ভাগ 3 ভাগ গতিকে ইয়াত হ'ব আমাৰ 1 সমস্ত 3/4 এইটো হল আমাৰ বিন্দুটো ইয়াত আছিল আমাৰ 1 2 ঘৰ এইটো হ'ব আমাৰ বিন্দু তাৰপিছত আমি এতিয়া 3 নম্বৰটো কৰো 3 নম্বৰত দিয়া আছে 3 নম্বৰটো হল আমাৰ 2 সমস্ত 2/5 তো ইয়াত আমি সংখ্যা ৰেখাত যদি উপস্থাপন কৰো এটা আমি সংখ্যা ৰেখা লৈছো গতিকে 2 ঘৰলৈকে প্ৰথমত ল'ব লাগিব আমাৰ 2 এইটো আৰু এইটো সংখ্যা হল 2 আৰু 3 ৰ মাজত থকা সংখ্যা গতিকে ইয়াত আমি 3 ললো তেতিয়াহ'লে তাৰপিছত 5 ভাগ কৰিব লাগিব ইয়াতে 5 ভাগ কৰিলে আমাৰ কি হ'ব 1 ভাগ 1 2 3 4 5 1 2 3 4 5 5 ভাগ হল গতিকে ইয়াত আমি 2 ঘৰ যায় 2 ঘৰ আহিলো তাৰপিছত 5 ভাগ কৰি 2 ভাগ ল'ব লাগিব তে 5 ভাগ কৰা হল 2 ভাগ লও 1 ভাগ 2 ভাগ গতিকে এইটো হ'ব আমাৰ পয়েন্টটো গতিকে এইটো হ'ব 2 সমস্ত
2 ভাগৰ 5 এইটো পয়েন্টটো হ'ব। এতিয়া আমি 3 নম্বৰ হল 4 নম্বৰটো কৰো। 4 নম্বৰটো আছে 1/3 অৰ্থাৎ এইটো আমাৰ 0 আৰু 1 ৰ মাজৰ সংখ্যা, কাৰণ এইটো তলতটো ডাঙৰ হলে আমাৰ কি হয় 0 আৰু 1 ৰ মাজত পৰে। গতিকে এইটো যদি আমি 0 ধৰো, এইটো যদি আমাৰ 1 ধৰো, তেতিয়াহ'লে এই দুটাৰ মাজত 3 ভাগ হ'ব। গতিকে 3 ভাগ যদি কৰো আমি, ইয়াত 1 ইয়াত 1 ভাগ 2 ভাগ 3 ভাগ, তাৰে আমাক কৈছে কি 3 ভাগ লৈ 3 ভাগ কৰি 1 ভাগ ল'ব দিছে। গতিকে 3 ভাগ কৰিলো, এইটো 1 ভাগ হ'ব। গতিকে এইটো হ'ব আমাৰ পয়েন্টটো, এইটো হ'ব 1/3। তো এইটো জায়গা হ'ব। এতিয়া আমি 5 নম্বৰটো কৰো। 5 নম্বৰত আমাৰ দিয়া আছে 5 নম্বৰটো হৈছে -1/3। -1/3 হলে ইয়াত আমাৰ কি কৰিব লাগিব, প্ৰথমতে আমাৰ সংখ্যা ৰেখাটো আঁকিব লাগিব। এই সংখ্যা ৰেখাটো যদি আমি লওঁ, এইটো হল আমাৰ মাইনাস সংখ্যা, গতিকে মাইনাসত পৰিব, -1 আৰু 0 ৰ মাজত থাকিব। তো -1 যদি আমি এইটো ধৰো আৰু এইটো যদি আমি 0 ধৰো, ইয়াক 3 ভাগ কৰিব লাগিব। 1 ভাগ 3 ভাগ, গতিকে 3 ভাগ হল, ইয়াত 3 ভাগ লৈ 1 ঘৰ যাব লাগিব, তেতিয়াহ'লে -1/3 হ'ব এইটো। তাৰপিছত আমাৰ 5 নম্বৰটো হল, এতিয়া আমি 6 নম্বৰটো চাওঁ। 6 নম্বৰত দি আছে যে -1 সমস্ত 2/3। এইটোক যদি কৰিব যাওঁ, এইটো এটা মাইনাস সংখ্যা, গতিকে এইটো আমি সংখ্যা ৰেখাত উপস্থাপন কৰিম। ইয়াত আমাৰ কি আছে যে আমি যদি 1 ঘৰ পাৰ হ'ব লাগিব, 1 ঘৰ পাৰ হৈ 1 আৰু 2 ৰ মাজত পৰিব সংখ্যাটো, এতিয়া মাইনাস সংখ্যা হয়। ইয়াত যদি আমি কি কৰো, -1 বুলি লিখো ইয়াতে, আৰু ইয়াতে -2 বুলি লিখো, তেতিয়াহ'লে 1 আৰু 2 ৰ মাজত হল -1 আৰু -2 ৰ মাজত। গতিকে ইয়াক আকৌ 3 ভাগ কৰিব লাগিব। গতিকে 1 ভাগ 2 ভাগ 3 ভাগ, 1 2 3। তাৰপিছত 3 ভাগ কৰি আমাৰ কিমান ল'ব লাগিব, 2 ঘৰ ল'ব লাগিব। 1 ঘৰ 2 ঘৰ, গতিকে এইটো পয়েন্ট হ'ব আমাৰ, এইটো হ'ব আমাৰ -1/1 সমস্ত 2/3। এইটো হল আমাৰ সংখ্যাটো উপস্থাপন কৰা হল। এতিয়া আমি 7 নম্বৰটো কৰো। 7 নম্বৰত দিয়া আছে -3 সমস্ত 1/7। এইটো যদি কৰিব যাওঁ, কি কৰিব লাগিব, আগত আমি সংখ্যাটো আঁকো, সংখ্যা ৰেখা। সাপোজ এইটো আমি সংখ্যা ৰেখা আঁকিছো, আগত চাব লাগিব এই সংখ্যাটো ক'ত আছে, 3 আৰু 4 ৰ মাজত। গতিকে 3 আৰু 4 আমি আঁকি লওঁ। 3 ইয়াতে হ'ব -4 আৰু ইয়াতে হ'ব -3, এইফালৰ পৰা মাইনাস সংখ্যা যায়। গতিকে এই দুটাৰ মাজত আমাৰ 7 ভাগ হ'ব লাগিব। তো 7 ভাগ হলে কি কৰিব লাগিব, এটা 7 ভাগ কৰি লওঁ আগতে। প্ৰথমত ইয়াত আমাৰ 7 ভাগ হৈ গৈছে, যে 1 2 3 4 5 6 7। গতিকে তাৰপিছত আমি 7 ভাগৰ 1 অংশ ল'ব লাগিব, অৰ্থাৎ 7 ভাগ কৰি তাৰ 1 অংশ, ইয়াত 7 ভাগ কৰিছো, এইটো হ'ব আমাৰ 1 ভাগ, এইফালৰ পৰা আহিব লাগিব। 1 ভাগ হলে এইটো হ'ব আমাৰ 3 সমস্ত -3 সমস্ত 1/7। তাৰপিছত আমি 8 নম্বৰটো কৰি চাওঁ। গতিকে 8 নম্বৰটো 2/7 আৰু 4/7 এই দুটা। গতিকে এই দুটা সংখ্যা আমাৰ 1 আৰু 0 ৰ মাজত আছে। গতিকে 1 আৰু 0 ৰ মাজত হলে 1 আৰু 0 ৰ মাজত তুমি 7টা ভাগ কৰিব লাগিব। 1 2 3 4 5 6 7, 7টা ভাগ কৰিছো। প্ৰথমত আমি 7 ভাগৰ 2 ল'ব লাগিব, অৰ্থাৎ ইয়াতে 2 অংশ ল'ব লাগিব। 1 2 ঘৰ, গতিকে এইটো হ'ব আমাৰ 2/7। তাৰপিছত এইটো 4 ঘৰ, গতিকে 2 ঘৰ 1 ঘৰ 2 ঘৰ 4 ঘৰ, এইটো হ'ব আমাৰ 4/7। 7 ভাগৰ 4 অংশ লৈছো এইটো, আৰু 7 ভাগৰ 2 অংশ লৈছো এইটো। এইটো হৈ গ'ল। এতিয়া আমি 9 নম্বৰটো কৰিম। 9 নম্বৰত দিছে যে -2 সমস্ত 3 ভাগৰ 4 3/4, -1 সমস্ত 3/5। গতিকে এই সংখ্যাটো আমাৰ 2 ৰ ওপৰৰ সংখ্যা। গতিকে তাৰ ওপৰত কি কৰিব লাগিব, 2 ৰ ওপৰত 4 ঘৰ যাব লাগিব। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, 4 ঘৰ বনাব লাগিব। তাৰে আমাৰ 3 ঘৰ ল'ব লাগিব। গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ, এইটো হ'ব আমাৰ -2 সমস্ত 3/4। তাৰপিছত এই সংখ্যাটো হ'ল আমাৰ 1তকৈ ওপৰত আৰু 2ৰ তলত। গতিকে 1 আৰু 2ৰ মাজত আমি 5টা ভাগ কৰিব লাগিব, 1 2 3 4 5টা। তাৰপিছত আমি 5 ভাগ কৰি 3 ভাগ ল'ব লাগিব, 1 ঘৰ 2 ঘৰ 3 ঘৰ, গতিকে ইয়াত অৰ্থাৎ 1 সমস্ত
3/5 এইটো হৈ গ'ল। এতিয়া আমি কি কৰিম 10 নম্বৰটো সমাধান কৰিম। ইয়াত 10 নম্বৰত কৈছে -1 সমস্ত 4/9 তাৰপিছত 2 সমস্ত 4/5। তো ইয়াত আমাৰ এই সংখ্যাটো আমাৰ -1 আৰু 2ৰ মাজত থাকিব। -1 আৰু 2ৰ মাজত 9টা ভাগ হ'ব লাগিব। তাৰপিছত 9টা ভাগৰ 4 ভাগ ল'ব লাগিব। গতিকে আমি 9টা ভাগ কৰি লওঁ আগতে। গতিকে ইয়াত 9টা ভাগ হৈছে। 9টা ভাগৰ আমাৰ কি ল'ব লাগিব 4 ভাগ। 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ। গতিকে ইয়াত 1 2 3 4 5 6 7 8 9 9 ভাগ হৈছে, তাৰে আমাৰ 4 ভাগ ল'ব লাগিব। 1 2 3 4 এইটো হ'ব আমাৰ এই সংখ্যাটোৰ অৱস্থান 4/9। তাৰপিছত আমাৰ 2 আৰু 3ৰ মাজত এই সংখ্যাটো থাকিব। 2 আৰু 3ৰ মাজত 5 ভাগ হ'ব লাগিব। তো 5 ভাগ কৰিব গ'লে আমি 1 ভাগ 2 ভাগ 3 ভাগ 4 আৰু 5 ভাগ 1 2 3 4 5 এতিয়া 5 ভাগ হৈ গ'ল। হয়তো অলপ সৰু ডাঙৰ হৈছে, এইটো সৰু ডাঙৰ হ'ব নালাগে আচলতে, ইয়াত হ'ব। তাৰপিছত ইয়াত আমাৰ 2ৰ পিছত আমাৰ 5 ভাগৰ পৰা আমাৰ 4 ভাগ ল'ব লাগিব। এইটো 5 ভাগ হ'ল 1 2 3 4 ভাগ আমি এই অংশলৈ ল'লোঁ। গতিকে এইটো হ'ব 2 সমস্ত 4 ভাগৰ 5। তো এইখিনি আমাৰ হৈ গ'ল সংখ্যা ৰেখাত উপস্থাপন কৰা। এইখিনি আছিল 14 নম্বৰ প্ৰশ্নটোৰ সমাধান। ভিডিওটো আজি ইমানতে সামৰিছোঁ। যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।